মই এয়া ক'ব বিচাৰিছোঁ, আমাৰ কলকাতাত যি ঘটনা হৈ গ'ল তাৰে কাৰণে বহুত মন বেয়া হৈ আছে আমাৰ। এইটো এনেকুৱা হ'ব নালাগিছিলে। আজিৰ দিনত আমি ইমান আগবাঢ়ি গৈছোঁ, কিন্তু আজিৰ দিনতো আমি মহিলাহঁত এতিয়াও ছেফ নহয়, যিটো কাৰণে মানে এইটো ঘটনাত আমাৰ চবৰে গাত অকণমান হ'লেও ভয় এটা সোমাই দি গৈছে। যেন বাহিৰত ওলাবলৈ আমি সাহস পাবলৈ সন্ধিয়া হ'লে ভয় এটা আহে, সেইটো যে নহয়। আৰু এই আমাৰ যি ঘটনা হ'ল ডক্টৰজনৰ লগত, ডক্টৰ আমাৰ ছেফটিৰ কাৰণে সদায় আগবাঢ়ি আহে। এই ডক্টৰখনে আজি আমাৰ পাব্লিকৰ কাৰণে ছেফ নহ'ল, সেইটো মানে বহুত মনত দুখ লগা কথা, যোনটো মানে ভাবিব নপৰা এটা ঘটনা হৈ গ'ল। সেইটো কাৰণে আজি ওলাই আহিছোঁ আমি চব, যেন যিমানো আৰু আছে মানুহ, আমাৰ পাব্লিক আছে যিমান, চবে একত্ৰি হৈ পেলাই চবৰ মানে মনৰ ভাৱ একে হওক, যেন এইবিলাক যেন ঘটনা আৰু নঘটে আমাৰ কঠীয়াতলি হওক বা আমাৰ দেশত। এনেকুৱা ঘটনা যেন আমি কেতিয়াও শুনিব নাপাওঁ। এইটো লৈ পেলাই আমাৰো ঘৰত ল'ৰা ছোৱালী আছে বা আমিও আছোঁ, এনেকুৱা যেন কেতিয়াও নহয়। এইটো কাৰণে আমি ওলাই আহিছোঁ আজি। মই কঠীয়াতলিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে ইমান সজাগ হৈ কেনে এনেকুৱা এটা ৰেলী ওলাইছে, য'ত আমি চাওঁ যে পাব্লিক ইজ এগেইনষ্ট দ্য ডক্টৰ্ছ। বাট ইয়াতে মোৰ ভাল লাগিছে যে এনেকুৱা এটা চিটুৱেশ্যন হৈছে যে এজন ডক্টৰ কিবা হ'লেও আমি আমাৰ ফালৰ পৰা একো কৰিব নোৱাৰিলেও আমাৰ ৰাইজে কিবা এটা কৰিছে আমাৰ কাৰণে। চ' এনেকুৱা এটা এনভাইৰনমেণ্ট কৰি তুলিলে আমাৰ চিকিৎসা দিবলৈও ভাল লাগে, আৰু এটা এনভাইৰনমেণ্ট ছেফ থকা তাৰ পাব্লিকৰে আপোনাৰ ৰেছপনচিবিলিটি। চ' এনেকুৱা যদি পাব্লিক থাকে তেন্তে আমাৰো কাম কৰি মানে ভাল লাগিব, আমিও সেৱা আগবঢ়াব পাৰিম, আমিতো আছোঁৱেই সেইটোৰ কাৰণে। আৰু ৰিগাৰ্ডিং দ্য ৰেপ কেছ এণ্ড দ্য মাৰ্ডাৰ কেছ ইন RGKR মেডিকেল কলেজ, তেওঁ এজন মহিলা আগত ডক্টৰৰ পিছত আমি এজন যদি মহিলাকে প্ৰটেকশ্যন দিব নোৱাৰোঁ তেওঁ ৱৰ্ক প্লেছত, উই হেভ ফেইল্ড এজ এ ছ'চাইটি। আমাৰ বহুত আগবাঢ়িব লাগে। 78th ডে অফ ইণ্ডিপেণ্ডেঞ্চ আমি চেলিব্ৰেট কৰিছোঁ, বাট আমি এতিয়াও আগবাঢ়ি যাব পৰা নাই। আমাৰ মেণ্টেলিটি এতিয়াও বহুত মানুহৰ ফেচবুকতে চাওক, সেয়াতে চাওক, এই ৰেপ কেছটো হৈছে, মাৰ্ডাৰ হৈছে এজনী লেডিৰ, বাট সেইটোত ঠাট্টা কৰিছে, কিবা কৰিছে, নিন্দা কৰিছে আৰু এভিডেঞ্চ লুকাব চেষ্টা কৰিছে। সেই চব পিছৰ কথা, বাট আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰোঁ আমি কৰিব লাগে। মোৰ ভাল লাগিছে আপোনালোক চবেই একত্ৰিত হৈ কিনে এনেকুৱা এটা ৰেলী ওলাইছে। আমি আহ্বান জনাইছোঁ যে ইয়াৰ ৰাইজৰ যে কেতিয়াবা আপোনালোকে হস্পিটেলত আহিলে কিবা মেডিচিন কিবা ছাপ্লাই নাথাকিবও পাৰে, সেইটো আমি যি দিওঁ সেইটো আমি আমাৰ বেষ্ট অফ আৱাৰ কেপেবিলিটিজ আমি কৰিবলৈ চেষ্টা কৰোঁ। আমি আপোনালোক ভাল হৈ যাওক হস্পিটেলৰ পৰা, সেইটোৱে আমাৰ আশা। ডক্টৰ কওক, নাৰ্ছ কওক, এনে যিমান ষ্টাফ আছে এটা হেল্থ ইনষ্টিটিউশ্যনত, আমাৰ চবৰ সেইটোৱে আশা যে এজন পেচেণ্ট ইয়াতে যদি আহে অপটিমাম ট্ৰিটমেণ্ট পাই যায়। বাট দেয়াৰ আৰ চাম বাউণ্ডেৰীজ যোনখিনি আমি পাৰ কৰিব নোৱাৰোঁ। বাট সেইটো কাৰণে আপোনালোকে যাতে আমাক বেয়া নাপায়, বা আপোনালোকে বেয়া নোপোৱাৰ বেছিকৈ আপোনালোকে যাতে বুজি পায় সেইখিনি কথা, যে তেওঁৰ হাতত যিমান আছে তেওঁ কৰিছে, তাৰপিছত যদি কিবা আমি ক'ৰবাত পঠাইছোঁ আপোনালোকে সেইখিনি মানি চলক। আমি আপোনালোকৰ ভালেই বিচাৰোঁ, আৰু আপোনালোক যদি চবে একত্ৰিত হৈ এনেকৈ চলে ছ'চাইটিও আগবাঢ়িব, আমাৰ মহিলাসকলেও চব ফালেদি ছেফ ফিল কৰক, সেইকাৰণে আমি এনচিয়'ৰ কৰিব লাগে। সেয়া দিয়ে মই মোৰ বক্তব্য সামৰিছোঁ। এণ্ড ওৱান্স এগেইন থেংক ইউ টু আপোনালোক সকলোকে, আপোনালোক আগবাঢ়ি আহিছে। এনেকুৱা কৰিলে আমাৰ নিজৰে ভাল লাগে যে এনেকুৱা এটা সজাগ সমাজৰ অংশ আমি। ধন্যবাদ।